টিংখাঙত 4টা স্থানত গুৰ্খা জনগোষ্ঠীয় লোক সাংস্কৃতিক প্ৰশিক্ষণ আৰু কৰ্মশালা শিবিৰ। অসম গুৰ্খা সন্মিলন ডিব্ৰুগড় জিলা সমিতি উদ্যোগত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত মহিলা প্ৰকোষ্ঠ জিলা সমিতিৰ আতিথ্যত গুৰ্খা জনগোষ্ঠীয় লোক সাংস্কৃতিক প্ৰশিক্ষণ আৰু কৰ্মশালা টিংখাং সমষ্টিৰ 4টা স্থান ক্ৰমে নাচনি গাঁও পঞ্চায়তৰ অন্তৰ্গত বাজি পহুমৰা, বামুণবাৰী ডুমৰদলং গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাংচালি, হলগুৰি টিপমিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত শুকানী আৰু বৰবাম বগাদাত গাঁও পঞ্চায়তৰ অন্তৰ্গত বাংলাবাৰীত আজিৰ পৰা আৰম্ভ কৰা হয়। নাচনি গাঁও পঞ্চায়তৰ অন্তৰ্গত বাজি পহুমৰাত উপস্থিত হয় প্ৰশিক্ষণ আৰু কৰ্মশালাৰ শুভাৰম্ভ কৰে কেবিনেট মন্ত্ৰী বিমল বৰাই। এই প্ৰশিক্ষণ আৰু কৰ্মশালাত গুৰ্খা জনগোষ্ঠীৰ ঐতিহ্যবাহী নৃত্য গীত বাদ্যযন্ত্ৰ তথা সাংস্কৃতিক প্ৰচাৰ প্ৰসাৰৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ'ব। অভিজ্ঞ প্ৰশিক্ষকসকলৰ নেতৃত্বত স্থানীয় লোকশিল্পী, যুৱ প্ৰজন্ম আৰু আগ্ৰহীসকলে একেলগে এই প্ৰচেষ্টাত অংশগ্ৰহণ কৰিব। এটা শিডিউল বনাও, আমুক সময়ত আমুকত যাম, তামুক সময়ত তামুকত যাম। বহুত আমাৰ দললৈ আহিবৰ কাৰণে বহুত ৰাইজ ৰৈ আছিলে, তেওঁলোকেও যোগদান কৰিলে। উদ্বোধন, আধাৰিলা, অংগনবাদী চেণ্টাৰ, বাট পথ। যোৱা গধূলি সময়ত মই মেছেজত দেখিলোঁ যে আজিৰ দিনটোত কেইবাটাও কাৰ্যসূচী আছে, প্ৰায় 6-7টা। তাৰে 4টা দেখিছোঁ গুৰ্খা কালচাৰেল ৱৰ্কশ্বপ বিনিয়োগ কৰিছে, এনেকৈ লিখা আছে। কেতিয়াবা এটা হয় বেলেগ কথা, 2টা হ'ব পাৰে, একেলগে 4টা কালচাৰেল প্ৰগ্ৰেম বিনিয়োগ কৰিছে ৱৰ্কশ্বপ। মই ধৰিব পৰা নাই কথাটো ক'ত গণ্ডগোল লাগি গ'ল। একেলগে কি পাতিছে মোৰ মনতো পৰা নাই। মই এই 2-এদিনত কোনোবাই গৈ কথাটো মনত পেলাই দিছে। লালদা কালিও লগ পাইছোঁ ৰাতি, লালদাই কোৱা নাই যে কাইলৈ আমাৰ প্ৰগ্ৰেম আছে। মই যেতিয়া প্ৰগ্ৰেমটো চাই দেখিছোঁ মই কথাটো কি ধৰিব পৰা নাই। ঠিক আছে, আজি ৰাতিপুৱা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰায় 3,80,000 প্ৰধানমন্ত্ৰী আৱাস যোজনা আমাৰ ৰাজ্যবাসী দৰিদ্ৰ ব্যক্তিসকললৈ আগবঢ়ালে আৰু আমাৰ সমষ্টিটো 1,624গৰাকী ব্যক্তিক আমি সেই ঘৰ দিবৰ কাৰণে সক্ষম হৈছিলোঁ আৰু আজি তাৰে চেংচন লেটাৰসমূহ আমি বিলাইছিলোঁ। সেই প্ৰগ্ৰেম কৰিয়ে মই বাজি পহুমৰালৈ আহোঁ। এইবুলি যেতিয়া আহি সন্মুখ পালোহি তেতিয়ালৈকে মই নাজানো যে প্ৰগ্ৰেমটো কি। যেতিয়া মই আদৰি আহিছে গায়ন বায়নৰ মাজতে মই লালদা ঘূৰিছোঁ, মোৰ প্ৰগ্ৰেমটো কি? প্ৰগ্ৰেমটোতো আপুনিয়ে পাতিছে। মই কেতিয়া পাতিছোঁ? কেলৈ আমি যে গৈছিলোঁ মহিলা প্ৰকোষ্ঠ বাইদেউসকল গৈছিলে, তেতিয়াতো আপুনি আমাক এইটো কালচাৰ ৱৰ্কশ্বপ কৰিবৰ কাৰণে আমি পইচা দিম বুলি কৈছিলোঁ। মই দিলোঁ নে নাই? এতিয়া আপুনি কথাটো দিলে বস্তুটো হোৱা নাই, পইচাটো হ'বনে নহয়? বোলে আমাৰ লগত বোলে ৰবীন্দ্ৰ ভৱনৰ লগত যোগাযোগ হৈ আছে, পইচাটো হ'ব। মোৰতো মহা টেনশ্যন হৈছে ৰ'ব খোজকাঢ়ি আহোঁতে। আপোনালোকে যিমান ভাল পাইছে সেই ৱৰ্কশ্বপ হ'ব। লালদাস কৈছে বোলে আপুনিয়ে দিম বুলি কৈছে। মইতো লগে পাহৰিলোঁ, কিন্তু মই যিখিনি কৰিব লাগে কৰিলোঁ, পাহৰা নাই। মোৰ কাম মই কৰিলোঁ। মই আহি থাকোঁতে আমাৰ OSD চাহাব থাপা চাহাবক ফোন কৰিছে, বোলো থাপা চাহাব এনেকৈ এটা প্ৰপ'জেল গৈছে, পজিশ্যনটো কি আছে? তাৰপৰা থাপা চাহাবে কৈছে নাই বোলে ছাৰ হেৰি কৈছে বোলে মানে ফাইনেন্স ডিপাৰ্টমেণ্ট কৈছে। মই বোলো ৰক্ষাটো কিবা এটা হৈছে, ইয়াত ৱৰ্কশ্বপ হ'ব। ইমান ডাঙৰ ডাঙৰ ভাষণ মাৰিলে, তাৰপিছত বোলে পইচা নাপালে। তাৰপিছত এইটো সৌভাগ্যক্ৰমে থাপা চাহাবে মেছেজ দিছে এতিয়া মোক, বোলে চিলিংটো বোলে ক্লিয়াৰ হৈ গ'ল, মানে 10 লাখ টকা ক্লিয়াৰ হৈ গ'ল। গতিকে চিন্তা নাই, আমাৰ হৈ গ'ল। তাৰমানে এই কথাটো মই ধেমালিকে কৈছোঁ বাৰু, বেলেগকৈ কৈছোঁ। কথাটো এনেকুৱা, আন্তৰিকতাৰে যেতিয়া যিকোনো কাম কৰা যায় সময়মতে হৈ যায়। আৰু সেইটো কাৰণে আজি আমাৰ এই সংস্কৃতিক আমি আগুৱাই লৈ যাবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ ৰীতি নীতি, কৃষ্টি সংস্কৃতি, পৰম্পৰা, লোকাচাৰ, লোকবিশ্বাস এইসমূহ যাতে আমি সংৰক্ষণ কৰিব পাৰোঁ। আমাৰ বিহু বিনন্দিনী অনুষ্ঠান হৈছিলে, যাৰ জৰিয়তে অসমৰ বিহুক সমগ্ৰ বিশ্বই দেখিবলৈ পালে আৰু আমাৰ জাতীয় স্বাভিমান বিহুৰ জৰিয়তে বহু কথা বহু বাৰ্তা আমি দিলোঁ। এইবাৰ অসমৰ 200 বছৰীয়া চাহৰ ইতিহাসৰ লগত জড়িত হৈ থকা চাহ জনগোষ্ঠী আদিবাসী সমাজৰ ঝুমুৰ নৃত্যকো আমি ঝুমুৰ বিনন্দিনী হিচাপে
আজি বিশ্ববাসীৰ আগত তুলি ধৰিবৰ কাৰণে সক্ষম হ'লোঁ। এই বছৰৰ শেষৰ ফালে আমাৰ বড়ো জনসমাজৰ অতি আপোন বাগৰুম্বা আৰু বৰদৈ চিখলাক আমি তেনেধৰণে তুলিবৰ কাৰণে প্ৰয়াস কৰিম। আৰু এতিয়া লাহে লাহে আমাৰ প্ৰশিক্ষণ আৰম্ভ হৈছে। আমাৰ গোৰ্খ লোক সংস্কৃতিৰ বিষয়ে ৰাইজক আমি জনাব লাগিব। মই ভাবোঁ এতিয়া ডিব্ৰুগড়ত আৰম্ভ হৈছে, লাহে লাহে অসমতো আমি এই প্ৰশিক্ষণ বহলাই লৈ যাম আমাৰ গোৰ্খা সন্মিলন, মহিলা প্ৰকোচ, ছাত্ৰ সন্থাৰ সহযোগত। আৰু যেতিয়া অসমত আমি এবাৰ প্ৰশিক্ষণ দি সমাপ্ত কৰিম, নিশ্চিতভাৱে বিহুৰ দৰে, ঝুমুৰৰ দৰে, বৰদৈ চিখলাৰ দৰে আমাৰ দেউচী ভৈলীও সমগ্ৰ পৃথিৱী জুৰি চাবলৈ সুযোগ পাব। এই কথা আপোনালোকৰ আগত জনাম।